কি হল ইমান মাতু নেমাতুকে মাতিছা যে একচুয়ালি কি জানা আগতে মোৰ যিমান বয়ফ্ৰেণ্ড আছিল যেতিয়া মোক লগ কৰিবলৈ আহে হাতত কিন্তু কিবা এটা গিফট লৈহে আহিছিল তোমাৰ নিচিনা খালি হাত লৈ অহা নাছিল কিন্তু কোনো আজিলৈকে আই হেট খালি হাত বুইছা আই জাস্ট হেট খালি হাত কিনো বকিছে এজনীয়ে ইংলিছতে তাইহে জানে আৰু কিবা এটা আনিবলৈও পাহৰি থাকিলো নহয় বম ফাঁকি এটাহে মাৰিব লাগিব এতিয়া তাইক তুমি হীৰা ভাল পোৱা নে আমাইৰা মানে ডায়মণ্ড ইয়েস অবভিয়াসলি ভাল পাও ডায়মণ্ড আৰু কোনে ভাল নাপাব ও মাই গড মানে তুমি মোৰ কাৰণে ডায়মণ্ড ৰিং আনিছা আজি অনা নাই কিন্তু তোমাক মই যোনদিনা বিয়া পাতি লৈ যাম সেইদিনা তোমাক ডায়মণ্ড ৰিং পিন্ধাইহে নিম পইচাবোৰ তাতেই ইনভেষ্ট কৰি আছো বুজিছা সেইকাৰণে সৰু সুৰা জিটি গিফ্টবোৰ আনি থকা নাই আৰু টাইমো নাই যে সো সৰি হা ইটস ওকে বাবু বুকুখন ইমান ধপ আছে হম 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 কৈ আছে অথনিৰ পৰা ক'ৰবাত কিবা এটা হৈছে নে কি নে আমি অন্তৰ খোলা ভগৱানৰ তুল্য মানুহ অন্তৰখনে যদি কিবা এটা ইংগিত দিয়ে তেতিয়াহ'লে কিন্তু ক'ৰবাত কিবা এটা ঘটনা ঘটেই ঘটে এটা গৈছে নহয় ওলাই কলৈনো গৈছে কিনো কথা খোলা খুলি তেওঁ নকয় ফোন এটা কৰি চাবলৈও হাতত মোবাইল এটা নাই ফোনৰ নম্বৰটো লিখি থোৱা আছিলে বাৰু বহুত দিনতে কাৰোবাৰ ঘৰলৈ গৈ ফোনকে মাৰি চাওঁ নে কি নে ইছ ৰাম তোমাৰ গাড়ীখনো আজিয়ে বেয়া হ'ব লাগে নে মই ভাবিছিলো আকৌ তোমাৰ থাৰখনতে উঠি দুইটাই আজি লং ড্ৰাইভত যাম আৰে মইনো কি জানো আমাইৰা জনা হ'লেতো ঘৰৰ পৰাই সিখন গাড়ী লৈ আহিলোহেঁতেন ন যেতিয়া আধা ৰাস্তাত পাইছোহি তেতিয়াহে গাড়ী বেয়া হৈছে খঙতে য'তে গাড়ী বেয়া হৈছে তাতে পেলাই থৈ আহিলো যা যোনে যি কৰ কৰি থাক সেইকাৰণে ইমান দেৰি হ'ল আকৌ হ'ব দিয়া তেতিয়াহ'লে মোৰখনতে উঠি দুইটাই এপাক ফুৰি আহিমগে ন অ'কে ইছ ৰাম একডাল ৰ'দত মোৰ বসন্তীজনী কেনেকেনো আলু এঠানিকে পেলাই থৈ যাবলৈ লাগে নে গলি যাওঁ কৰি আছে অ' বাইকখন চিট ফাটি এদাই হৈ থাকিলে চাগে আজি এইবোৰ বস্তু সেইকাৰণে থাকিলেও আপদ নাথাকিলেও বিপদ মোৰ লগৰবোৰে চলাই বাইকখন পুৰণা কৰি পেলালে আকৌ কেনেকে মন দয়া নোহোৱাকে পেলাই থৈ গৈছে চাচোন বাৰু আইঐ মা ভাল সময়মতে পালোহি দেই আৰু 5 মিনিট লেট হোৱা হ'লে বাইক আজি গলি পকা ৰাস্তাৰ লগত সমান হৈ থাকিলেহেঁতেন আজিৰ পৰা মুঠতে লগৰ কোনোবাই যদি বাইক খোজে দিয়া বন্ধ কামত ধৰি লোৱা এইয়াহে অৱস্থা কৰিলে আজি বাইকৰ এইভাগে যদি কেনেবাকে দেউতাই দেখে আজি হৈছে আৰু মোৰ কলিজাটোকে উকটি আনি খাই পেলাব সময়তহে দৰকাৰ হয় সিহঁতবোৰক এতিয়া ঠেলি নিয়াৰ সময়ত কোনো এটা নোলাইহিও নহয় আনকি ফোন কৰিলেও ৰিচিভ নকৰিব এতিয়া হা আমি চবে এইখন ৰেষ্টুৰেণ্ট মোৰ বহুত ফেভৰেট হয় জানা আগতে বহুত বাৰ আহিছো মই ইয়ালে হয়নে কাৰ লগত আহিছিলা কি বুদ্ধু নিচিনা কথা সুধিছা বয়ফ্ৰেণ্ডৰ লগত আহিছিলো টোটেল 100 বাৰতকৈ বেছি হ'লেও কিন্তু কমতি নহয় বুজিছা আৰু এটা ইন্টাৰেষ্টিং কথা কি জানা ইয়াত মানে খানাটো বহুত টেষ্টি বনে জানা সেইকাৰণে মানে ইয়াত ডিছবোৰৰ প্ৰাইচটো অকণমান বেছি হয় আৰু হ'লে কি হ'ব ইমান টেষ্টি খানা বনে মই কৈছো নহয় অ' মাই গড যোনদিনা মই ইয়ালৈ আহোঁ সেইদিনা ফুল পেট খানা খাই যাওঁ ঘৰলৈ গৈ আৰু একো খোৱা নহয়গৈ সেইদিনা আজি তুমি খাই চালে গম পাবা ন এনেকুৱা মজা খানা বনে যি দেখিছো আজি সৌপোনা চেছ এইজনৰ যে টেষ্টি খানা খোৱাৰ অকাদেই নাই তাই বেচেৰীয়ে গমেই নাপায় নহয় আজি খানা চানা খাই উঠি শেষত বাচন ধুবলৈ বান্ধি থ'ব যেন লাগিছে মোক তুমি অকণমান বহা মই বাথৰুমৰ পৰা আহিছোঁ কি খাবা মনৰ খুচি মতে যিমান লাগে অৰ্ডাৰ কৰি লোৱা অ'কে বাবু সোনকালে আহিবা হা এক্সকিউজ মি ৱেটাৰ চাও এইফালে আহা মনে গুচিয়ে যাওঁগে নি বাৰু নহ'লে মোৰ হাতত একো উপায় নাই দেখোন কি কৰা যায় বাৰু এতিয়া ইফালে তাইৰ ভাগৰ কথাখিনি শুনি এনেকুৱা লাগিছে যেন ৰেষ্টুৰেণ্টত থকা গোটেই বস্তুখিনি যেন তাইয়ে খাই পেলাব কেনেকুৱা খাওঁ কৰি আছে বস্তুবোৰ যদি দামী হয় যদি খায়ো ঠিকছে এথালিমান তেতিয়াহ'লে আজি কমচে কম 5-6 টকা বিল হ'বই সেইটো খাটাং কালে ফোন কৰোঁ বাৰু কাক খুজিব এতিয়া ঘপককৈ টকা 5,000-6,000কে আৰু মই খুজিলে দেখোন মানুহবোৰে এনেও পইচা দিবলৈ নিবিচাৰে বিপ্লৱলৈ ফোন এটা কৰি চাওঁ বাইকখনৰ খঙতে যি টি কৈও থৈ আহিলোঁ নহয় উপায় নাই যি ক'লেও ক'ব আৰু তাতে লগাই চাওঁ গৰুটো এইটো মাথা নাইকিয়াটো এইটো তই বাইকখনৰ অৱস্থা এয়াহে কৰি পেলালি আজিৰ পৰা বাইকৰ চাবি থাকিব মোৰ হাতত বাইকৰ চাবি নুচুবি তই আজিৰ পৰা আপুনি জানো সেইখন বাইক চলাবলৈ পাৰিব বিৰাট গধুৰ তই কাক প্ৰশ্ন কৰিবলৈ আহিছ তহঁতৰ সমান বয়সত আমি 4-5টা হাতী চলাইছিলো হাতী কথা ক'বলৈ আহিছ বাকীখিনি
পিছত কব কেনেকে চলাইছিলে হাতী সৌপুনাই ফোন কৰিছে ঐ সৌপুনা ক অ ভাই বিপ্লৱ ঐ অ ভাই মোক বচা নহ'লে মোক ৰেষ্টুৰেণ্টত বাচন ধোৱা মানুহ কৰি পেলাব এতিয়া তই চালা বাইকখন যি ভাগে পেলাই থৈ গলি ৰাস্তাতে মই সময়মতে গৈ নোপোৱা হলে বাইক পকালিৰ লগত সমান হৈ থাকিলেহেঁতেন মই আকৌ তোক এতিয়া কি সহায় কৰিব লাগে অকলে অকলে বাইক সেইখন ৰাস্তাত ঠেলি ঠেলি আনিছো ঘৰলৈ আহি পাই দেখিছো দেউতা মুখৰ আগত থিয় হৈ আছে কেনেকুৱা কুকুৰে নোখোৱা গালি খাই হজম কৰি আহিছো এতিয়া খবৰ আছে সেইবোৰ কথাত খং উঠি নাথাকিবি অ ভাই এতিয়া কেছটো বেলেগ আছে যদি টকা 5-6 হাজাৰ এটা দে না দৰকাৰ হ'লে মোৰ ফেচবুক পে'মেণ্ট 3 মাহৰ একেলগতে তোকে দি দিম 5-6 হাজাৰ টকা এটা কাম কৰিবি ভাই যদি তোক সঁচাকে বাচন মাজিবলৈ বান্ধি থৈ দিয়ে মোক ফোনটো কৰি দিবি ময়ো গৈ তোক সহায় কৰি দিম তথাপিও মোৰ লগত এতিয়া 5-6 হাজাৰ টকা নোলায় কি কৰো বাৰু এতিয়া ইয়াৰ লগততো সঁচাকৈ নাই গমেই পাই গৈছোঁ আজি সঁচাকৈ বাচন মাজিব লাগিব যেন পাইছোঁ নাই 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 মই ইয়াত বাচন মাজিবলৈ নাই দেই কিবা কৰি হ'লেও মুঠতে বাচিবই লাগিব আমাৰ ইয়াকে যেনে তেনে আজি বিলটো দিয়াবই লাগিব কলৈ গ'লগে জানো ইমান টাইম কৰিছে মই হলে আৰু ৰৈ থাকিবলৈ নোৱাৰো দেই ইমান ধুনীয়া ধুনীয়া ডিছবোৰ মুখৰ আগত থৈ দিছে মই হলে খাওঁৱে আৰু দেই এনেকুৱা মজা লাগিছে এইখিনি খাই শেষ হলে কিন্তু মই আৰু খাম আইঅ এইজনীয়ে মুখৰ আগত যি দম লৈ লৈছে মোলে বাটেই নেচালে ঘপাঘপ খালেই আহিলা খোৱা খোৱা ইমান টাইম ক'ত কি কৰি আছিলা মই হলে ৱেইট কৰিবলৈ নোৱাৰিলো দেই সৰি হা খোৱা মোৰ মানে এইবোৰ খোৱা বোৱাত বৰ সিমান এটা ইণ্টাৰেষ্ট নাই তুমি খোৱা পেট ভৰাই খাই লোৱা কেনেকুৱা টেষ্টি খানা বনিছে খাইছা না মই কিন্তু এইখিনি খাই শেষ হলে আৰু খাম তাৰপিছত ঘৰলৈ লৈ যাম মোৰ দুজনী চিষ্টাৰ আছেতো চিংকি আৰু মিংকি ইহঁতৰ কাৰণে টোপোলা বান্ধি লৈ যাম হা নিবা নিবা যিমান মন যায় লৈ যাবা খালি এটা কথা হলো আমাইৰা কি কথা খাই খাই কোৱা না মানে খোৱাৰ আগতেই ক'ব লাগিব এইটো কথা কি কথা কোৱা না বাথৰুম যাওঁতে মোৰ মানি পাৰ্চটো ক'ৰবাত পৰি গ'ল জানা টকা 20,000 মান আছিলে তাত কি তোমাৰ পাৰ্চ হেৰালে আৰু মোক এতিয়া কৈছা তেতিয়াহ'লে ইমানবোৰ খোৱা বস্তুৰ বিল কোনে দিব এতিয়া তোমাৰ জিপে ফোনপে একো নাই নেকি অনলাইনত দিয়া মোৰ আকৌ মোবাইলত তেনেকৈ জিপে ফোনপে একো নাই নহয় মোবাইলত পইচা ট্ৰান্সফাৰ কৰি দিলে আমাৰ মায়ে মানে লক্ষী নাইকিয়া হৈ যায় বুলি কয় আৰু ৰৈ থাকিবলৈ নোৱাৰো দেই আৰু ৰৈ থাকিবলৈ নোৱাৰো আগতে গৈ পালেও নেপালেও মুঠতে বিপ্লৱহঁতৰ ঘৰলৈকে পুনাই দিওঁ চিধা মনটো সঁচাকে কিহৰ কাৰণে ইমান অশান্তি লাগি আছে বাৰু আজি মুঠতে মই ঘৰত থাকি শান্তি নেপাওঁ এতিয়া ভগৱানে নকওক ল'ৰাটো এফালে ওলাই গৈছে তাই কিবা এটা হৈছে নে কি নে আকৌ বিপ্লৱৰ বাপেকটো বৰ উফাইদাং মৰা বিধ বুলি কোৱা শুনিছো নহয় গাঁৱৰ মানুহ হ'লেও সেইটো হেড মানুহক আজিলৈকে ভালকে মাত এষাৰ দি পোৱা নাই নহয় মই যি হওক যি নহওক মোৰ দৰকাৰ হৈছে যেতিয়া মাত খা লগাওঁগে আগতীয়াকে আও হেলনি দেখি ল মোৰ ঘৰ আগেলিয়ে কেনেকে ফাউক ফাউক গুচি গ'লে আজিও কিবা এলা হৈ আছে চাগে আমাক কেনাই বাসন্তি দেখোন কলৈ বা যায় ইমান মন চন মাৰি একান্তপটীয়াকে গৈ আছে এইজনী চাওঁচোন আজি মই আগেই নেমাতিলে এই মোক মাতেনে নাই বাপেক নাথাকিব লাগিলে মাকৰ লগতে কথা পাতিব লাগিব কলৈ গৈছে কি কৰিবলৈ গৈছে ভালকে সুধিহে আহিম কেনাই কাষে দিয়ে ভৌচকে পাৰ হৈ গলি হ'লেও নেমাতিলি ন মই চাইছিলোহে মই ফাৰ্ষ্টে নেমাতিলে তই মোক মাতনে নাই তহঁতৰ মাক পুতে খালেও কি হৈছে মুখৰ মাত দিনক দিনে নাইকিয়া হৈ হৈ গৈ আছে যে নহয় সদা কি নহয় অথনি পুতেও সেই একেই কৰিলে মুখৰ আগে দিয়ে ভৌচকে বাইকখন লৈ পাৰ হৈ গৈছে মই যি খাই সুধিলো অকল সেই খাই আৰু ওলোটাই যে মোক কিবা এটা সুধিব লাগে নাই এইবোৰ আশাই কৰিব নোৱাৰি কি হৈছে তহঁতৰ মাক পুতে খালক আচলতে আজি মাতিছিলি নে তাক আজি কথাকে কৈ আছো ৰাতিপুৱা 9:30-10টামান বজাত কেলে পুতে কলৈ গৈছে গম নাপাও নি তই বিপ্লৱৰ বাইকখন লৈ ঘেহাই বাইকখন নচলা খঙতে নে কি নে মুখৰ মাত থাকে ফুটুকে উলিয়াইছে বিপ্লৱৰ বাইকখন লৈ গৈছে মানে বিপ্লৱ নাই যোৱা নি দুইটা একেলগতে যোৱা কথা আছিলে ক বিপ্লৱ গৈছেনো সৌপুনা অকলে গৈছে তাৰ বাইকখনহে লৈ গৈছে মানুহটো নাই যোৱা পুতেওক খুব মানে ছাগলী জিভা খোৱাবি আখৈ খোৱাবি তেতিয়াহে মুখৰ মাত ফৰফৰাই ওলাব নহলে এনেকে মুখৰ মাত চাত নোলাব লাগিলে ক'ত ছোৱালী পাব সেইডালে কি ছোৱালী নাপাব নে ছোৱালী জহতে মুখৰ মাত নাইকিয়া হৈ গৈছে সেইকাৰণে বুকুখন ইমানকে ধৰফাই আছিলে আকৌ মোক জানিছিলো কিবা এটা নঘটিবলগীয়া ঘটিছে বুলি ছোৱালীৰ কাৰণে সি মাকক মিছা কথা কৈ থৈ যাবলৈ পোৱা হ'ল মোক ফাঁকি দি গৈছে সি ছোৱালী লগ কৰিবলৈ এইবাৰ ডাইৰেক্ট বিপ্লৱৰ ঘৰলৈ গৈ মানুহটো ঘৰত আছে নাই চাই লওঁ তাৰপিছত
ৱা বিপ্লৱৰ বাইকখন দেখোন ঘৰতে আছে। আকৌ বোলে দৌতিয়ে কৈছিলে বিপ্লৱৰ বাইকখন হেনো আমাৰ সেইডালে লৈ গৈছে। কিবা উলট পালটখনহে লাগি গৈছে দেই কথাবোৰ। গৃহস্থ বোলো, গৃহস্থ, বিপ্লৱ ঘৰত আছনে? কোন গৈছো দে, ৰ'ব ঘৰতে আছো। মানে সেইটো সঁচাকে ঘৰতে আছে। সদাবুঢ়াই কোৱা কথাটোৱে সঁচা। কোন তই মানে সঁচাকেই ঘৰতে আছ? মই সন্দেহ কৰিহে আহি আছিলো সদায় মিছা কথা কৈছে বুলি। বাকী চব বুজি পালো বাৰু, কিন্তু বাইকখনৰ কাহিনীটোহে বুজি নাপালো। কোন আহিছে হয়নে? ভিতৰলৈকে সোমাই আহক। ছাৰ প্লিজ, ছাৰ প্লিজ প্লিজ, গাৰ্লফ্ৰেণ্ডৰ আগত মোক লাজ নিদিব। তাইক যেনে তেনে ঘৰলৈ পঠিয়াই ল'বলৈ দিয়ক। তাৰপাছত মই নিজে আহি আপোনাৰ ওচৰত খাৰা হ'মহি। বিদ্যা কৈছো ছাৰ, শপত খাই কৈছো ছাৰ। কেনেকুৱা অসভ্য কাষ্টমাৰ আপুনি? সিমানকণো কাণ্ডজ্ঞান নাইনে? ৰেষ্টুৰেণ্টলৈ আহিলে লগত পইচা আনিব লাগে বুলি নাজানে নেকি? খাই বৈ এতিয়া ক'বলৈ আহিছে বোলে পইচা নাই হেনো। মই সেইবোৰ নাজানো। অৰ্ডাৰ কৰিছে নিজে, খাইছে নিজে, যেতিয়া মোক বিলো দিবই লাগিব, কথা সিমানেই। ছাৰ ছাৰ, আপোনাক মই বিল নিদিওঁ বুলি কোৱা নাই নহয়। মাত্ৰ গাৰ্লফ্ৰেণ্ডজনীক ইয়াৰ পৰা পঠিয়াই ল'বলৈ দিয়ক, সেইষাৰহে কৈছোঁ। তাইক থৈ লগালগ মই আহিয়ে যাম। যিকোনো কাম কৰি হ'লেও মুঠতে মই বিল পৰিশোধ কৰিহে যাম ছাৰ। ধেত তেৰিকা, বৰ বাজে মানুহ কিছুমান থাকে দেই সঁচাকে। মোৰ ৰেষ্টুৰেণ্টতনো এনেকুৱা কাষ্টমাৰ আহেনে? হ'ব যাওক, কাক থ'বলগীয়া আছে থৈ আহকগৈ। লগালগ গুচি আহিব ভিতৰলৈ। আমাৰ চিকিউৰিটিয়ে বাৰু আপোনাক এনেও চায়ে থাকিব। ঘৰৰ পৰা হ'লেও উঠাই লৈ আহিবগে। আপোনাৰ মুঠতে ৬,৭২৫ টকা বিল আহিছে। ১ টকা পৰিশোধ কৰিহে ইয়াৰ পৰা আপুনি লৰচৰ হ'ব পাৰিব, বুজিলে? হৰি 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 হৰি, সিহঁত দুটাই লগ হৈ মানে এইবোৰ কাণ্ডহে কৰি ফুৰে নি? কাইদেউ ক'লেনো কি হ'ব? এইবোৰ মই ল'ৰা জন্ম দিয়া নাই নহয়, অসুৰহে জন্ম দিলো। অসুৰ ডাঙৰটোতো ডাঙৰেই, এই সৰুটোৱে এতিয়া মোৰ মূৰটো এফাল একেবাৰে চুবাই এদাই কৰি পেলাইছে। জীয়াই বাবলু, বাবলু দেউতা মাতিছিলে। দিওঁৱে নেকি এইটোক ভালকে দুঠাপৰ মান? শনিটো মূৰলৈ উঠিছে নেকি এইকেইদিন? শনি মূৰলৈ উঠিছে। বিপ্লৱ, তই জান যদি সঁচা কথা ক দেই, আৰু মূৰটো গৰম কৰি নাথাক। ক'লে গৈছে আমাৰ সেইডাল? আচলতে ক'লে গৈছে সেইডাল? ৰাতিপুৱা মোৰ মুখৰ আগতে তোলে ফোন লগাইছিলে সি। দুইটাই কথাও পাতিছ মোৰ মুখৰ আগতে ফোনতে। এতিয়া আকৌ এইবোৰ কি? তোৰ বাইকখন নিয়াৰ কথা আছিলে, সেইখনো এতিয়া ঘৰত দেখিছো। হৈছে কি আচলতে? তই কবি নে মাৰ খাৱ? গৰু ক'ত আছে হওক না? গাৰ্লফ্ৰেণ্ড লগ কৰিবলৈ গৈছে। সি মোক ইমান জীয়া থাকি দিবলৈ সাহস কৰিলে। মোবাইল আছেনে তোৰ লগত? আছে। লগা, এতিয়াই ফোন লগা। এতিয়াই মোৰ মুখৰ আগতে ফোন লগা, মাথা গৰম তোলে। কি চিন্তা কৰি আছে তললে মূৰ কৰি? সোনকালে লগা, জুপুকা মাৰি আছ যে। লগাইছো ৰ'ব। হেল্ল' সপোনা, তই ক'ত আছ? বাচন ধুই আছো। বিপ্লৱ, বাচন ধুই আছো ৰেষ্টুৰেণ্টত। বান্ধি থৈ দিলে মোক ইয়াত। মুঠতে ৬,৭০০ টকা বাচন ধুইহে মোক ইয়াৰ পৰা যাবলৈ দিব। মোক লৈ যাহি বিপ্লৱ, লৈ যাহি।